নমস্কাৰ অসম ডিজিটেল শিক্ষা ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ গণিতৰ 8.3 ৰ 3 নম্বৰ অংকৰ পৰা সমাধান কৰিম। ইয়াৰ আগতে আমি 1 আৰু 2 নম্বৰ কোৱেশ্চন সমাধান কৰিছো। যদি তোমালোকে চোৱা নাই লিংক ডেসক্ৰিপচনত দিয়া থাকিব, তোমালোকে গৈ চাই লবা। তো আজি আমাৰ কোৱেশ্চন নম্বৰটো আছে 3 নম্বৰ। চোৱা প্ৰশ্নটো আছে যদি 10 twice a equal to cot a minus 18 য'ত twice a সূক্ষ্ম কোণ তেন্তে a ৰ মান উলিওৱা। তো এই প্ৰশ্নটোত আমি ইমান চিন্তা কৰিব লগা একোই নাই। আমি কেৱল এইটো বুজি পাইছো যে a ৰ মান উলিয়াব দিছে। তো a ৰ মানটো কেনেকৈ উলিয়াম চাবা। আমাক দিয়া আছে 10 twice a equal to cot a minus 18 degree. এতিয়া কি কৰিম আমি, তোমালোকে ইয়াৰ আগতেই পাই আহিছা 10a equal to cot 90 minus 10a equal to cot 90 minus a. চাবা 10a যদি cot 90 minus a হ'ব পাৰে, যেতিয়া আমি a ৰ ঠাইত 2a লিখিম তেতিয়া আমি এই a ৰ ঠাইত কি লিখিব লাগিব 2a লিখিব লাগিব। তো আমি 10 twice এর সলনি আমি লিখিব পাৰিম cot 90 minus 2a equal to cot a minus 18 degree. তো দুয়োফালে সমান চিহ্নৰ দুয়োফালে চোৱা cot আৰু cot আছে, গতিকে cot আৰু cot কেনসেল হ'ল, থাকিল 90 minus 2a equal to a minus 18. তো এতিয়া কি কৰিবা, a থকা পদকেইটা একেলগ কৰিবা আৰু সংখ্যাকেইটা অৰ্থাৎ ডিগ্ৰী যিবিলাক আছে এইবিলাক একেলগ কৰিবা। ইফালে আছে minus 2a, এইটো আহিল প্লাস আছিল minus a equal to এইফালে আছে minus 18 ডিগ্ৰী, এইটো প্লাস হৈ আছিল, আগত চিন নাই মানে প্লাস বুজাইছে, গতিকে 90 ফালে গলে হ'ব মাইনাস 90। তো মাইনাস দুটা a আৰু এটা অৰ্থাৎ মাইনাস তিনিটা a ইকুৱেল টু মাইনাস 18 আৰু মাইনাস 90 অৰ্থাৎ 18 মাইনাসত আছে আৰু 90 মাইনাসত আছে। কিমান মাইনাস হৈ গল মাইনাস 108। এতিয়া চোৱা a ৰ লগত এই মাইনাস 3 কি হৈ আছে পূৰণ হৈ আছে, একো চিন নাই মানে পূৰণ হৈ আছে, গতিকে a ৰাখি মাইনাস 3 এইফালে গলে হ'ব হৰণ মাইনাস 108 হৰণ মাইনাস 3। তো মাইনাস 3 ৰে আমি হৰণ কৰিলে মাইনাস মাইনাস কেনসেল হ'ব, মনত ৰাখিবা ওপৰত মাইনাস তলত মাইনাস থাকিলে কেনসেল হ'ব। 3 দি কেইবাৰ যাবা চাবা, 3 দি 10ক যায় 3 3 গুণ 9 বাছি থাকিল 1, গতিকে 18 3 6 গুণ 18। তো আমি এর মানটো পালো 36 ডিগ্ৰী। তো এইটোৱে আমাক এনসাৰ। সো 4 নম্বৰ প্ৰশ্নটো আছে যদি 10a equal to cot b প্ৰমাণ কৰা যে a plus b equal to 90। তো আমাক দিয়া আছে given 10a equal to cot b, এটা পৰিৱৰ্তন কৰিম, ইফালে থাকক 10a, এইটোক আমি লিখিব পাৰো চাবা আমি পাইছিলো cot a equal to 10 90 minus a, তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলা 10 90 minus a পৰিৱৰ্তন হয় cot a। তো এতিয়া cot b যদি আমি লিখো ইয়াত তেতিয়া 10 90 minus b লিখিব পাৰিম। তো cot b ৰ সলনি আমি লিখিব পাৰিম 10 90 minus b। এতিয়া দুয়োফালে কি আছে 10 আছে কেনসেল কৰি দিয়া, a equal to 90 minus b, b এইফালে লৈ আহা মাইনাস হৈ আছে, ইফালে আহিলে প্লাস হ'ব, গতিকে a plus b equal to 90। তো আমাক প্ৰমাণ কৰিব দিছে a plus b equal to 90, গতিকে আমি প্ৰমাণ পাই গলো।
তো প্ৰমাণিত বুলি লিখি দিলোঁ তো আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈ গ'ল এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰটো আছে যদি sec 4a equal to cosec a minus 20 য'ত 4a সূক্ষ্মকোণ তেন্তে এৰ মান উলিওৱা তো আমাক এৰ মান উলিয়াব দিছে আমাক গিভেন কৰিছে অৰ্থাৎ দিছে দিয়া আছে sec 4a equal to cosec a minus 20 তো মন কৰা sec a আমি কি পাইছিলোঁ sec a পাইছিলোঁ sec পৰিৱৰ্তন হৈছিল cosecৰ লগত গতিকে sec a পাইছিলোঁ এনেকে যে sec a equal to cosec 90 minus a এই বস্তুটো পাইছিলোঁ গতিকে এৰ ঠাইত যেতিয়া 4a থাকিব তেতিয়া এই 90 minus a এৰ ঠাইত ইয়াত 4a দি দিলেই হৈ যাব গতিকে ইয়াক আমি লিখিব পাৰোঁ cosec 90 minus 4a equal to cosec a minus 20 তো চোৱা cosec আৰু cosec আমি কেনসেল কৰি দিলোঁ থাকিল 90 ডিগ্ৰী minus 4a ইফালে থাকিল a minus 20 ডিগ্ৰী a থকাখিনি একফালে আনা minus 4a আছে এইটো প্লাস হৈ আছে আহিলে minus a হ'ব সমান এইটো minus 20 আছে এইটো প্লাস হৈ আছিল minus 90 এতিয়া minus 4a minus a তেনেহ'লে minus 5a তাৰমানে 4টা আৰু এটা এইটোও মাইনাস এইটোও মাইনাস 4টা ধাৰ আৰু এটা ধাৰ আমি 5টা ধাৰ পাম অৰ্থাৎ minus 5a ইকুৱেল টু minus 20 ঋণ আছে আমাক কিমান 20 আৰু 90 আমাৰ ঋণ হৈ যাব এতিয়া 110 তো এতিয়া এই minus 5 এর লগত কি হৈ আছে পূৰণ হৈ আছে একো চিন নাই মানে পূৰণ হৈ আছে গতিকে 1 ৰাখিলো এইটো যাই হৰণ হ'ব -110 by -5 তো মাইনাস মাইনাস ক্যান্সেল হ'ব 5 এ দি কেইবাৰ যাব 5 2 গুণ 10 এক বাছি থাকিল আকৌ 10 হল 5 2 গুণ 10 এর মানটো পাই গলো আমি 22 ডিগ্ৰী তো আমাৰ 5 নম্বৰটো হৈ গল 6 নম্বৰটো কি আছে সোয়া 6 নম্বৰটো দিয়া আছে যদি এ বি আৰু সি কোণ কেইটা এ বি সি ত্ৰিভুজৰ অন্তকোণ হয় তেন্তে দেখুৱা যে sin b plus c/2 equal to cos a/2 প্ৰথমতে কি কৈছে চাবা ভালকৈ এ বি আৰু সি কোণ কেইটা ত্ৰিভুজ এ বি সিৰ অন্তকোণ তো চিত্ৰ আঁকিছো মই কিন্তু চিত্ৰ আঁকিব লগা দৰকাৰ নাই কিন্তু বুজি পাবলৈ মই আঁকিছো চাবা এটা এ বি সি এটা ত্ৰিভুজ আছে যাৰ এ কোণ বি কোণ আৰু সি কোণ হল অন্তকোণ তো আমি জানো এই তিনিটা যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী আমি আগৰ পৰাই জানিছো এটা ত্ৰিভুজৰ কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী তো হিচাপে আমি লিখিব পাৰো যিহেতু এ বি আৰু সি ত্রিভুজ এ বি সির অন্তকোণ এ বি সি কোণ কেইটা কি ত্রিভুজ এ বি সির অন্তকোণ তো সেই কথাটো আমি লিখি লৈছো যেহেতু এ বি আৰু সি ত্রিভুজ এ বি সির অন্তকোণ গতিকে আমি লিখিব পাৰো গতিকে এ প্লাস বি প্লাস সি ইকুৱেল টু 180 ডিগ্ৰী কিয় কাৰণ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এতিয়া ইয়াৰ পৰা আমি এইটো প্ৰমাণ কৰিম একদম ইজি চাবা এই প্ৰশ্ন চাই আমি অংকবোৰ কৰিম সোৱা সমান চিনৰ বাওফালে কি আছে b + c মোৰ সমান চিনৰ বাওফালে আছে a b আৰু c তিনিটা আছে গতিকে কি ৰাখিম b আৰু c ৰাখিম এক সোফালে লৈ গুচি যাম তো a সোফালে গুচি যাব এতিয়া থাকিল b plus c এইটো প্লাস হৈ আছিল মাইনাস হ'ব 180 ডিগ্ৰী মাইনাস a আকৌ সোৱা
বি প্লাছ চি লগত কি আছে 2 এটা হৰণ হৈ আছে গতিকে দুয়োফালে আমি 2ৰে হৰণ কৰি দিম এইটো বি প্লাছ চিক আমি 2ৰে হৰণ কৰি দিলোঁ 180 ডিগ্ৰী মাইনাছ এ এইখিনিকো আমি 2ৰে হৰণ কৰি দিলোঁ তো এইখিনি হৰণ কৰিলে তো আমি হৰণ কৰিবই নোৱাৰোঁ 2ৰে আৰু বি আৰু চিক কি কৰিম হৰণ কৰিব নোৱাৰোঁ কিন্তু ইয়াক চোৱা 2ৰে 180 হৰণ কৰিব পাৰোঁ 1 কৰিব নোৱাৰোঁ তো এইখিনিৰ মানে আমি এনেকৈ লিখিব পাৰোঁ যে 2 দি 180 কেইবাৰ যায় 90 2 দি 180 90 বাৰ মাইনাছ 1 2ৰে হৰণ নাযায় গতিকে a/2 থাকি যাব এতিয়া প্ৰশ্নটো আকৌ চোৱা বি প্লাছ c/2ৰ লগত কি আছে সাইন গতিকে দুয়োফালে আমি সাইন দি দিম তো বি প্লাছ c/2 এইখিনিৰ লগত আমি কি দিম সাইন দিম তো সোঁফালে যিখিনি আছে 90 ডিগ্ৰী মাইনাছ a/2 এইখিনিৰ লগতো আমি কি দিম সাইন দি দিম এতিয়া চোৱা এইফালে তো সাইন বি প্লাছ c/2 থাকিল যেনেকুৱা আছে সেনেকুৱাই থাকি গ'ল এটা কথা মন কৰা আমি পাইছিলোঁ সাইন 90 মাইনাছ a ইকুৱেল টু কছ এ এইখিনি আমি পাইছিলোঁ মন কৰা তোমালোকে এইটো পাইছিলা নিশ্চয় সাইন 90 মাইনাছ a কছ এ যেতিয়া এৰ ঠাইত আমি a/2 বুলি ক'ম তেতিয়া কছ a/2 ক'ব পাৰোঁ আমি নিশ্চয় তো চোৱা সাইন 90 মাইনাছ a/2 তো ইয়াত আছিল a আমি কছ এ বুলি লিখিব পাৰিছিলোঁ যেতিয়া থাকিব a/2 তেতিয়া আমি কছ a/2 লিখিব পাৰিম অৰ্থাৎ সাইন 90 মাইনাছ a/2 এইখিনিক লিখিব পাৰোঁ কছ a/2 তো চোৱা এতিয়া কি হৈ গ'ল আমাৰ যেটো প্ৰমাণ কৰিব দিছে বা দেখুৱাব দিছে সেইটো আমি পাই গ'লোঁ গতিকে আমি লিখিম দেখুৱা হ'ল অৰ্থাৎ showed তো আমাৰ 6 নম্বৰটো হৈ গ'ল এতিয়া আমি 7 নম্বৰটো চাম চাবা 7 নম্বৰটো কি আছে sin 67 প্লাছ cos 75 ক 0 আৰু 45ৰ মাজৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা মানে কি কৈছে এই 67 আৰু 75 45ৰ ওপৰত আছে দুয়োটা মান চাবা 67 75 45ৰ ওপৰত আছে গতিকে 45ৰ আৰু 0ৰ মাজত ৰাখিব লাগে তাৰমানে 0তকৈ ডাঙৰ হওক আৰু 45ৰ ডিগ্ৰীতকৈ কি হওক কম হওক এতিয়া চোৱা আমাক যি দিয়া আছে সেইটো আমি লিখি ল'ম sin 67 প্লাছ cos 75 ডিগ্ৰী চাবা ইয়াক আমি লিখিব পাৰোঁ sin 90 ডিগ্ৰী মাইনাছ কিমান কৰিলে 67 থাকিব 23 কিমান 23 তেতিয়া আমি 67 পাম প্লাছ cos ৰাখি দিয়া 90 মাইনাছ কিমান কৰিলে 75 পাম মাইনাছ 15 তো আমি পাইছিলোঁ মন কৰা sin 90 মাইনাছ a ইয়াতে a আছিল তেতিয়া আমি cos a বুলি লিখিব পাৰিছিলোঁ ইয়াত 23 আছে আমি cos 23 লিখিম ইয়াক cos 23 লিখিব পাৰোঁ আৰু এইটো cos 90 মাইনাছ a আমি পাইছিলোঁ sin a cos পৰিৱৰ্তন হৈ sin হৈছিল গতিকে এইটো হ'ব sin তো এতিয়া চোৱা ইয়াত আমি প্লাছ নিলিখোঁ আমি ইয়াত ইকুৱেল টু লিখিম cos 23 প্লাছ sin 15 ডিগ্ৰী পালোঁ আমাক যি কৰিব দিছিল চোৱা 0 আৰু 45ৰ মাজত ৰাখিব দিছিল এইটো 0 আৰু 45ৰ মাজত আছে এইটো 0 আৰু 45ৰ মাজত আছে গতিকে আমাৰ অংকটো হৈ গ'ল এইখিনিতে তো এতিয়া আমি চাম 8 নম্বৰ অংকটো আঠৰ 1 নম্বৰ অংকটো চোৱা যদি sec 5 থিটা ইকুৱেল টু cosec থিটা মাইনাছ 36 য'ত থিটা এটা সূক্ষ্মকোণ তেন্তে থিটাৰ মান উলিয়াব দিছে তো আমাক যেটো দিয়া আছে আমি সেইটো লিখি ল'ম sec 5 থিটা ইকুৱেল টু cosec থিটা মাইনাছ 36
মন কৰা sec থিতাক আমি cosec 90 minus থিতা লিখিব পাৰোঁ এইটো পাইছিলোঁ আমি sec a equal to cosec 90 minus a এই বস্তুটো আমি পাইছিলোঁ গতিকে যেতিয়া ইয়াক এৰ সলনি 5 থিতা আছে তেতিয়া এৰ সলনি আমি ইয়াক 5 থিতা লিখি দিলে হ'ব অৰ্থাৎ cosec 90 minus 5 থিতা লিখিব পাৰি sec 5 থিতাৰ সলনি আমি লিখিব পাৰোঁ cosec 90 minus 5 থিতা এইফালে আছে cosec থিতা minus 36 দুইফালে cosec আছে কেনসেল কৰি দিয়া 90 ডিগ্ৰী minus 5 থিতা এইফালে আছে থিতা minus 36 থিতা একফালে না গতিকে minus 5 থিতা আছে এইটো প্লাসত আছে এইটো আহিলে minus থিতা এইটো minus 36 আছে এই 90 প্লাসত আছিল এইফালে যায় minus 90 তো minus 5 থিতা আৰু minus থিতা minus 6টা থিতা ইকুৱেল টু এইটো আৰু এইটো মিলি কিমান হ'ব অৰ্থাৎ এইটো ধাৰ বেছি হ'ব এতিয়া 90 আৰু 36 126 হ'ব minus 126 হ'ব থিতাক ৰাখিলো এইটো পূৰণ হৈ আছে minus 6 থিতাৰ লগত এইটো যায় হৰণ হ'ব minus 126 ডিগ্ৰী বাই minus 6 এতিয়া মাইনাস মাইনাস তলতো আছে ওপৰতো আছে কেনসেল হ'ব 6 দি 12 দুইবাৰ 6 দুগুণ 12 আৰু 6 এক গুণ 6 গতিকে 21 থিতাৰ মানটো আমি পালো 21 এতিয়া আমি 8ৰ 2 নম্বৰ অংকটো চাম 8ৰ 2 নম্বৰটো চোৱা sin a equal to cos 33 a less than 90 ডিগ্ৰী a হল 90 তকৈ সৰু এৰ মানটো উলিয়াব দিছে গতিকে আমি লিখিলাম sin a equal to cos 33 আমি sin a লিখিব পাৰো cos 90 minus a আমি জানো sin cosৰ লগত পৰিৱৰ্তন হয় গতিকে এইফালে হল cos 33 দুইফালে cos কেনসেল কৰি দিয়া 90 ডিগ্ৰী minus a equal to 33 তো এক ৰাখা অৰ্থাৎ minus a থাকিল এইটো যায় minus হ'ব অৰ্থাৎ 33 ডিগ্ৰী minus 90 তো ইফালে minus a আছে এইফালে মানে 33 minus 90 90 ৰ পৰা 33 বিয়োগ কৰি দিয়া তেতিয়া থাকিব কিমান থাকিব 90 ৰ পৰা 33 বিয়োগ কৰিলে 30 বিয়োগ কৰিলে 60 আৰু 3 বিয়োগ কৰি দিলে 57 তো ডাঙৰ সংখ্যাটো বিয়োগ কৰিব লাগে তো -57 তো সমান চিনৰ দুয়োফালে যদি মাইনাস পাও তেতিয়া আমি মাইনাসটো বাদ দিব পাৰো কেনসেল কৰি দিব পাৰো এই a equal to 57 তো এর মানটো আমি 57 বুলি পালো তেতিয়া আমি 8ৰ 3 নম্বৰ অংকটো চাম সোয়া 8ৰ 3 নম্বৰটো সোয়া sin টো আইছে ইকুৱেল টু cos a minus 15 আমাক কি কৰিব দিছে এৰ মান উলিয়াব দিছে টুৱাইস এটো 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ টুৱাইস লেস দ্যান 90 ডিগ্ৰী তো কি আছে কি না আছে আমি মান চাব না যাও আমি এৰ মান হে উলিয়াব লাগে আমি লিখিলাম sin টুৱাইস a ইকুৱেল টু cos a plus 15 তো সোয়া sin a থাকিলে যেতিয়া sin a থাকে তেতিয়া লিখিব পাৰো পৰিৱৰ্তন কৰি cos 90 minus a আমি এটো মুখস্থ কৰি আহিছো যোৱা ক্লাছতে গতিকে sin a লিখিব পাৰো sin a লিখিব পাৰো cos 90 minus a যেতিয়া এৰ ঠাইত টুৱাইস এ থাকিব তেতিয়া লিখিম cos 90 minus টুৱাইস এ তো sin পৰিৱৰ্তন হৈ cos 90 minus 2a equal to cos a plus 15 degree দুয়োফালে cos cancel 90 degree minus 2a equal to a plus 15 degree so minus 2a রাখা এই a টো ইফালে আনা minus a হল সংখ্যাটো আছে 15 degree এইফালে প্লাসত আছিল 90 ইফালে যায় minus 90 তো -2a আৰু এটা a অৰ্থাৎ -3a এইফালে
ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে মাইনাছ পাম গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰি দিওঁ 15 বিয়োগ কৰিলে 75 আকৌ মাইনাছত থাকিব এইটো তাৰমানে সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে মাইনাছত পাওঁ সংখ্যাটো গতিকে -75 ডিগ্ৰী তো এ ৰাখিলোঁ -3 এৰ লগত পূৰণ হৈ আছে হৰণ হ'ব -75 ডিগ্ৰী বাই -3 মাইনাছ মাইনাছ কেঞ্চেল 3 2 গুণ 6 1 বেছি 15 3 5 গুণ 15 তো এর মানটো আমি পালো 25 ডিগ্রি এতিয়া আমি 4 নম্বৰ অঙ্কটো কৰিম আঠাৰ 4 নম্বৰটো আছে যদি sin thrice x plus 10 equal to cos x plus 24 x ৰ মান উলিওৱা তো আমি লিখিলাম sin thrice x plus 10 equal to cos x plus 24 এটাক পৰিৱৰ্তন কৰিম মন কৰা sin a থাকিলে আমি কি লিখিব পাৰিছিলো cos 90 ডিগ্ৰী মাইনাস a এটো লিখিব পাৰিছিলো তো এর হলনি যিখিনি থাকিব আমি cos 90 মাইনাস এর হলনি সেইখিনি লিখি দিম এর হলনি ইয়াত কি আছে সোয়া এইখিনি এর হলনি আছে গতিকে এর হলনি আমি এইখিনি লিখি দিম sin পৰিৱৰ্তন হৈ হ'ব cos লিখিম 90 ডিগ্ৰী মাইনাস a লিখিব পাৰি আগতে a লিখিছিলো এবাৰ এর হলনি যিখিনি আছে সেইখিনি লিখি দিম এখিনি দুটা সংখ্যা আছে গতিকে আমি এটো ডাঙৰ বন্ধনী দিলো এটুক লিখিম thrice x plus 10 ইয়াতে কিন্তু ব্ৰেকেটটো দিব লাগিব ব্ৰেকেট নি দিলে ভুল হৈ যাব কাৰণ মাইনাসৰ পিছত এই মাইনাসটো ব্ৰেকেট দিলে মাইনাসৰ কাৰণে এই দুয়োটা সংখ্যাই মাইনাস হৈ যাব যদি ব্ৰেকেটটো নি দিও তাৰ কাৰণে কেৱল এইটোহে মাইনাস হৈ থাকিব এইটো প্লাস হৈ থাকিব গতিকে আমাক ভুল হৈ যাব গতিকে ইফালে আছে cos x plus 24 দুয়োফালে cos cos কেনসেল কৰি দিয়া থাকিল 90 minus thrice x ব্ৰেকেটৰ আগত মাইনাস আছে মানে কি এই মাইনাসটো গোটেই কেটাৰ লগত আছে এইটো লগত মাইনাস আছে এই মাইনাসৰ কাৰণে এইটো মাইনাস প্লাস মাইনাস গতিকে 10 ইকুৱেল টু এইফালে আছে x plus 24 এতিয়া এইটো 90 minus 10 কিমান থাকিল এই দুটাৰ পৰা প্লাস 80 থাকিল তো আমি x কেটা ইফালে লিখিম minus thrice x আছে লিখিলো এইটো এইফালে আহিব minus x হোফালে কি আছে 24 আৰু এই দুটা সংখ্যাৰ পৰা আমি পাও কিমান 80 10 বিয়োগ কৰাৰ পিছত 80 থাকে প্লাস 80 থাকে হেইটো ইফালে যায় কি minus 80 হৈ যাব minus 80 ডিগ্ৰী টু দিলেও হ'ব নিদিলেও হ'ব তে minus 3x আৰু এটা minus x আমি পাম minus 4x equal to এইফালে 80 ৰ পৰা 24 বিয়োগ কৰি দিয়া 20 বিয়োগ কৰিলে 60 আৰু 4 বিয়োগ 56 গতিকে 56 থাকিব কিন্তু মাইনাসত থাকিব তোমালোকে বিয়োগ কৰি লবা লাগে minus 56 তো x ৰাখিলো এই -4 x ৰ লগত পূৰণ হৈ আছে হৰণ হ'ব -56 বাই -4 ইকুৱেল টু মাইনাস মাইনাস কেনসেল 4 দি একবার 4 1 গুণ 4 বেশি হল 1 16 4 4 গুণ 16 তো x এর মানটো পালো 14 x এর মানটো আমি কিমান পাইছো 14 তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি দশম শ্ৰেণীৰ অনুশীলনী 8.3 ৰ অংকবোৰ সমাধান কৰিলো গতিকে তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে তোমালোকে যদি অংকবোৰ বুজি পাবলৈ সক্ষম হৈছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই চেনেলটোৰ লগত থকা পৰৱৰ্তী ভিডিওবোৰক লগ পাম ধন্যবাদ